বিহালীৰ নিৰ্বাচন এটা সাধাৰণ নিৰ্বাচন আছিল, অৰ্থাৎ বিজেপি দলৰ দখলত থকা আসনখন আমি তাক পুনৰ আমি যাতে ৰাখিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিছিলোঁ। কিন্তু বিহালীৰ নিৰ্বাচনে তেতিয়া জনসাধাৰণৰ মাজত উৎকণ্ঠা বৃদ্ধি কৰিছিল, যেতিয়া যোৰহাটৰ সাংসদজনে বিহালীত 2 মাহ ধৰি এক প্ৰকাৰ শিবিৰ পাতি নিৰ্বাচনত জঁপিয়াই পৰিছিল। কংগ্ৰেছ দলৰ যিকোনো নেতাই কোনোবা সমষ্টিৰ প্ৰতি বিশেষ দৃষ্টি দিয়াটো আপাততঃ দৃষ্টিত মই ভুল বুলি নাভাবোঁ। কিন্তু এটা কথা মই বাৰে বাৰে মোৰ মনত আহিছিলে, আৰু সেই কথাটো মই নিৰ্বাচনী সভাসমূহতো এক প্ৰকাৰ কৈছিলোঁ, যে 5টা সমষ্টিৰ ভিতৰতে বিহালীয়েই কিয়? আন কোনোবা এটা সমষ্টিটো তেওঁ 3 মাহ বাহৰ পাতিব পাৰিলেহেঁতেন। মই যিমান দূৰ অৱগত, কংগ্ৰেছ দলে প্ৰথমতে তেওঁক চিডলি সমষ্টিৰ দায়িত্ব দিছিল। তেওঁ নিজে আবেদন কৰি চিডলি সমষ্টিৰ পৰা বিহালী সমষ্টিত তেওঁ নিজৰ দায়িত্বভাৰ লৈছিলে। মই বাৰে বাৰে এটাই কথা মোৰ মনলৈ আহে, বিহালীত আমাৰ দলৰ প্ৰাৰ্থী আছিলে দিগন্ত ঘাটোৱাৰ, চাহ বাগিচাৰ এজন শ্ৰমিকৰ সন্তান, আৰু দিগন্ত ঘাটোৱাৰৰ দেউতাক চাহ বাগিচাৰ এজন চকীদাৰ আছিল। চাহ বাগিচাৰ সম্প্ৰদায়ৰ চকীদাৰৰ ল'ৰা এজনক হৰুৱাবৰ কাৰণে এজন যদি ৰাজ সন্তানে 3 মাহ ধৰি কেম্প কৰে, 2 মাহ ধৰি কেম্প কৰে, কৰবাত নহয় কৰবাত মই তাত সামন্তবাদৰ গুণ পাওঁ। কৰবাত নহয় কৰবাত মই এনে প্ৰচেষ্টাৰ মাজেৰে চাহ বাগিচাৰ সমাজখনৰ প্ৰতি থকা তেওঁলোকৰ যি এক প্ৰকাৰ ক'ব গ'লে স্থায়ী যি ঘৃণা শব্দটো সংসদীয় নহ'ব, এটা স্থায়ী অৱহেলা, যি বহু দিনৰ পৰা অৱহেলাৰ মানসিকতা আছিল, তাক আকৌ এবাৰ প্ৰতিফলিত কৰে। আমি সকলোৱে জানো, কংগ্ৰেছৰ দিনত চাহ বাগিচাসমূহত হাইস্কুল এখন প্ৰতিষ্ঠা কৰা হোৱা নাছিল। চাহ বাগিচাৰ শ্ৰমিকসকলক সদায় প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল। আমি ৰাতিৰ ভিতৰতে সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ, কিন্তু যোৱা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ কাৰ্যকালৰ সময়ত আমি আন্তৰিকতাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে প্ৰচেষ্টা কৰিছোঁ। আৰু কৰবাত নহয় কৰবাত বাগিচাৰ ৰাইজে আমাক আদৰণিও জনাইছে। চাহ বাগিচাৰ ৰাইজৰ প্ৰতি থকা প্ৰচণ্ড অৱহেলা আৰু কৰবাত নহয় কৰবাত মানসিক বিতুষ্টিৰ বাবেই 3 মাহকৈ চাহ বাগিচাৰ চকীদাৰৰ সন্তান এজনক কোনোবাই যদি হৰুৱাবলৈ কেম্প কৰে বা তাতেই বহি থাকে, মই নাভাবোঁ সি সমাজখনলৈ কৰবাত নহয় কৰবাত ইতিবাচক বাৰ্তা পঠিয়াইছে বুলি। কংগ্ৰেছ দলৰ ই আন্তৰিক কথা, কিন্তু আমি বিহালীৰ বিজয়ৰ জৰিয়তে চাহ বাগিচাৰ চকীদাৰৰ সন্তান এজনক অসম বিধানসভালৈ আনিব পাৰি আমি আজি যথেষ্ট আনন্দিত। আৰু বিহালীৰ ৰাইজকো মই ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত গভীৰ আস্থা পোষণ কৰাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ।